Hey guys, welcome back to my YouTube channel. কি খবৰ সবৰে আশা কৰং সবে ভালে আছে মোৰটো একদম ভাল তো আমি কাট পালাইছং ৰুমাল মানে আধা আধি হলে আৰু আমাৰ একদিন পুৰা জোৰ দিছং একদম এইবাৰ মানে একফালে কখান হোৱাৰ পাছত এবাৰ কাটিম কৃষ্ণ 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 কাটিবা ওলাইছং তা আৰু আধা আছে নেকি কিনি হলি আৰু আমাৰ ৰুমাল হলে আৰু তাৰ পাছত লয়া মুখ চুক মুছিবা পাৰিম আপোনালোকে ইচ্ছা কৰিলে কৰিব পাৰে আৰু মোক যদি ভালকে যদি সোধে কেনেকৈ কি কিমান দিছোঁ কি দিয়া নাই বিশেষকৈ ছোৱালীসকলে মই হেৰি ক'ম বাৰু পাছফালে যদি পাছৰ ভিডিঅ'ত যদি মোক সোধে তেনেহ'লে ক'ম মই ইফালে মেৰজা কৰি দুখান ৰাখছোঁ আৰু ইফালে গোটাই মিলি গুণিয়া চালোঁ 28খান ওলাইছে ৰুমাল তে আৰু কিয় কিনবা লাগে তে ঘৰতে এনেকৈ গৰাই গৰাই ল'ব পাৰোঁ নহয়তে যিহেতু জানংকে অলপ চলপ ইফালে ৰুমাল চুমাল কাটিয়া ইফালে আৰু ভণ্টিৰ সেই যে আনবা গেছিলো কইনা ভণ্টিৰ মেখেলাডৰ সেইজনা মানে চিলালোঁ আৰু এইবাৰ মই হেৰি গণং হেৰি জোখোং ৰ মই কিমান ওজন হৈছোঁ বহুত দিন হ'ল জোখা নাইতো নজলাকে জুমিলা 0 হ'ব এবাৰ উঠিম কিমান বাৰ হৈছোঁ কৃষ্ণ 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 হে বাবা ৰে 2 কেজি বাঢ়লুং দেখোন 2 দিন আগতে 52 কেজি আছিলুং হে প্ৰভু ঈশ্বৰ 2 কেজি 3 কেজিয়ে বাঢ়লুং আৰু ইফালে ডিফৰৰ কাৰণে খানা শাক কুটা কুটি ৰেডি আৰু একেবাৰে আৰু ইফালে মাছ ভাজিবা লাগছোং বৰালি মাছ পাইছে বোলে চকত লৈ আহিল এবাৰ ভাজিবা লাগছোং আৰু আজি আৰু এটা বিশেষ কৰি আপা মানুহগিলাখন ল'ৰা মানুহগিলাৰ কাৰণে বেছি সুবিধাজনক হ'ব আপি মানুহগিলাখনিতো এইগিলাখন মানে অভিজ্ঞ হৈ গৈছে চবে মাছ ভাজে ময়ো ভাজো আমাৰ বাইও ভাজে আমাৰ মাও ভাজে চবে ভাজে কিন্তু আপা মানুহ কিছুমানে মাছ এনেকা তেলগিলাখন বহুত চিটকে বুলি বহুত ভয় খায় চ' ভয় কৰিব নালাগে মই আজি আপোনালোকক শিকাম মাছ কেনেকৈ ভাজিবা লাগে ত' মাছ ভাজাৰ কাৰণে মই তেল নিচিটকিবাৰ কাৰণে মই লৈছোঁ এটা অস্ত্ৰ সেই অস্ত্ৰ হ'ল এইগ ফুটাফুটি হয় 120 টকাত লৈছিলোঁ হ'ব না নহয় ইগ আমাৰ বিয়া ঢুকছিল ইগ চাই থাকা তো ইগতে এতিয়া মই এবাৰ মাছ বহুত জুইগ বাঢ়াই দি আছে তো এবাৰ কমাব যাম তাৰ পাছতহে মই মাছ উল্টাব পাৰিম সেইকাৰণে চব মই কি কৰোঁ তোমাক দুখাং প্ৰথমতে মোবাইল লগত থ'ব লাগিব না নহয়তে অ'কে এক নম্বৰ সাকসেস হলো এটা 2 নম্বৰত চাং ৰ কি হয় কমেন্ট শেয়ার নালাগে লাইক কমেন্ট কৰিলে হ'ল আৰু যাই যাই মোক এলান লাগে সাবস্ক্রাইব কৰা নাই সাবস্ক্রাইব কৰবি প্লিজ অনুৰোধ কৰছো আৰু ওচৰতে থকা বেল বাটন গটো হিট কৰি দিবি নাকি গাইস এলা বাজিছে 3:30 আমি গোটাই মাখাই যাবা ওলাইছোঁ গাঁৱতে আৰু টেঙা খাবা যাবা ওলাইছোঁ জম্ভুৰা টেঙা খাম তো সেইকাৰণে মানে এইকেইদিন পাত আকৌ অলপমান কম গন্ধাই সেইকাৰণে জম্ভুৰা টেঙা খায়া অলপমান বেছি গন্ধাৱা কৰবা যাওঁ আৰু বডিগাৰ্ড দুটা ইফালে চা একবাৰ হাই কৰি দে অলপ আগতে যুদ্ধ লাগি আছিল এইবাৰ আৰু লগেই হ'ল তো যাই থাকোঁ তা আমি নামঘৰ কৃষ্ণ কৃষ্ণ কৃষ্ণ
আমি য'ত যাব লাগছোঁ সেই জেগাখিনিক আমি যোগীঘোপা বুলি কওঁ কাৰণ আমাৰ গাঁৱৰ লাষ্টৰ একদম সেইখিনি অংশ সেইকাৰণে মানে একদম কোণা ঘোপা একেবাৰে সেইকাৰণে মানে আমি যোগীঘোপা বুলি কওঁ আৰু কালু ওলাইছে আমাৰ লগত কালু 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 যা কিমান ধূলা ধৰিব পাৰে বিনা পইচাৰ পাউডাৰ নাই যে ইমান মই ভাবিলোঁ তুমি পইচা খাব আৰু এৰা সন্ধিয়া হ'লি কম আৰু তোমাক আমি পালোঁহি আৰু আৰু সেই ঠাই মুকিব চাবি এইফালে এখন পাথাৰ এই ঘৰতে আমি আইছোঁ আৰু জম্বুৰা টেঙা খাবা আচলতে ভণ্টি ঘৰত আহিছিলোঁ জম্বুৰা টেঙা খাবা সিবাৰ বোলে এক গুলিত দুই চিকাৰ কৰাৰ নিচিনা হ'ল ভণ্টিৰ বোলে চুলিখিনি অলপমান বেয়া হৈছে আগখিনি সেইকাৰণে বোলে অলপমান কাটি দিব লাগে আচলতে মোৰ আনুষ্ঠানিক শিক্ষা নাই চুলি কাটাৰ তো এনেই আৰু অলপ চলপ জানং ঠেকাৰ কাম চলা বুলি কয় যে সেনেকৈ আৰু নিজৰে কাটিয়া লৈছোঁ এইবাৰ নিজৰ নিজে কাটিয়া লৈছোঁ ইউটিউবত চায়া হাঁহিয়ে উঠে কি যে কৰং মই ফাগলা টাইপ একদম সেয়া মই এইবাৰ মানে নাপিতগিৰি কৰিম অলপমান আৰু এনেই আগালখিনি অলপমান কাটিয়া দিম তাকে আৰু এইবাৰ চুলিখিনি কাটা হোৱাৰ পাছত জম্বুৰা টেঙা খাম এই 4টা বজাত কোন কাকটো জম্বুৰা টেঙা খোৱা দেখছা খাম আৰু তাকে খাবা আহিছোঁ মেঠাই হৈছে না একবাৰ তোমাক দুখাই হৈ যাব চুলি থুলি কাটা হ'ল এইবাৰ খাম জম্বুৰা টেঙা ক'ত কি কৈছ এই টেঙা কটৰ নাম কবিত মই কিন্তু বিৰাট ভাল পাং খাবা দেই পুৰা ৰস ৰচা কটাই খাং কৰি আছিলোঁ আজি তাকে খাবা আহিলোঁ মন গো শান্তি লাগিল কানিব হৈছে না নাই Harus gue di nela sang gitu lah bu. Ro, rana karbi olah perbodu. Deh, prokhad go deh. Lagi. Yo, habis naik gila nih. Kau. Badi bagus ya gitu kayak dia. Iba ঘৰত যা ভোট ভাত পাদিম ময়ো আজি উৰাম মই guys good evening এলা বাজিল 5:30 আৰু আমি ঘৰ আহিয়া পালুং চাকি থাকি দিলুং এবাৰ অলপ বহিলুং তো ভিডিঅ' গ এইখিনিতে শেষ কৰবা ওলাইছোঁ কেংকা পালিতে ভিডিঅ' গ চায়া একো মই ইনফৰ্মেটিভ ভিডিঅ' বনোৱা নাই এনেই আল্টু ফাল্টু ঘৰত কি কৰোঁ কি নকৰোঁ তাকে দুখালুং যদি ভিডিঅ' ভাল লাগছে তেনেহ'লে এটা লাইক কৰি দিবি সাবস্ক্ৰাইব কৰবা নাপাহৰবি তো থেংক ইউ ফৰ ৱাচিং বাই বাই